লাগিছনে সঁচাকে দেই পানী মানে কালি সন্ধিয়ালৈকে পানী নাছিলে ইয়াত পানী আছিলে মানে জাষ্ট নাই বুলি ক'ব পাৰি কাৰণ পানী নাই তাৰপৰা যেতিয়া নেকি ৰাতিপুৱা মই 3টা বজাত গম পাইছোঁ পানী ইমান ডাঙৰ হৈছে বুলি মানে 3টা বজাত মই ইমানো হোৱা নাছিলে জাষ্ট এই চাঙৰ তলত সোমাইছে আৰু মানে দেন মই উঠি মই আৰু মায়ে গোটেই ঘৰখনৰ পৰা মই দেখাম বাৰু আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা হৈ আছে গোটেই বস্তু বাহানিবোৰ কিবা কৰিলোঁ 3টাৰ পৰা এতিয়ালৈকে জাষ্ট মুখ ধুইছোৱে আৰু দেখিছেনে দাদাজনে কেনেকৈ চাং বনাই আছে আচলতে এইফালৰ পৰা কানেক্ট কৰি পেলাই ঘৰলৈকে সোমাব পৰা ব্যৱস্থা কৰি দিব পানী বাঢ়িছে দেই মানিব লাগিব কিন্তু আৰু শুনামতে বাৰু এতিয়া টাইম হৈছে আপোনাৰ 9টামান হৈছে আৰু এতিয়া পানী অলপ ৰৈছে বুলি গম পাইছোঁ বাৰু কিবা নিমাতী ঘাট কিন্তু পানীটো মেবি চাগে ৰঙা নদীৰ পৰা আহিছে ৰঙা নদীৰ পৰা আহিলেতো আপোনাৰ অলপ ইমান সোনকালে মানে নৰয় মানে মই গম পাওঁ কালি লখিমপুৰ গৈ পেলাই যিটো অৱস্থা দেখিলোঁ ৰাম গোটেই নিজৰ কাম বস্তু বাহানিবোৰ চব খৰি চৰি চব হাঁহ ছাগলীবোৰ ঠিক ঠাক কৰিছে আৰু এইফালে আমাৰ মামাহঁতৰ ঘৰ এইফালে আমাৰ কে মোহন ঐ মোহন অকমেই ৰন্ধ গান দেখিছে কি কৰি আছে এয়া দাদাজন একদম আজি এই বছৰ প্ৰথমবাৰ ইয়ালৈ আহিছিলে আৰু প্ৰথম বাৰিষা সেইকাৰণে আচলতে চাংঘৰবোৰ ইমান দীঘলকৈ ওখকৈ বনোৱা হৈছে চাওক না কিমান ওখকৈ বনাইছে চাংঘৰ আচলতে ইয়াত বাৰু চাঙত উঠিলে বাৰু গোটেই অসমতে বানপানী হ'ব বিকজ বহুত ডাঙৰ মাথাউৰিবোৰ পাৰ হৈ যাব ইমান মানে পাৰি চব পানী কি পালি দে চাওকচোন ছাগলী মলক সেইদিনা এদিক লাগি মাহ বৰান কৰি আছোন কি গম পাইছেনে সেইটো ছাগলী পিও বোলে ছাগলী কিবা যে প্ৰথম মিল্ক যে আপোনাৰ ছাগলী চাগে জন্ম দিছে এইফালে ত' ধুনীয়াকৈ ভাজিছে খাই আৰু আমাৰ ঘৰৰ অৱস্থা দেখাই দিছোঁ আপোনালোকক বানপানী কিমান হৈছে আৰু ইমান মানে ভয়ানক আছিলে আচলতে ৰাতিপুৱা কৈছোঁ নাই 3টা বজাত মই শুই আছোঁ মায়ে জগাইছে পানী আহিছে বস্তু বাহানি উঠাব লাগে বুলি চ' বানপানী এয়া মানে মই কৈছোঁ নাই সন্ধিয়ালৈকে পানী নাছিলে ইয়াত নাছিলে মানে একদম পথাৰতো পানী নাছিলে জাষ্ট উঠিছোঁ আৰু পানী চাওকচোন কিমান ডাঙৰ হ'ল আৰু ৰাতিপুৱা কিমান কাম কৰিলোঁ তক্তা উঠালোঁ টিং পাত উঠালোঁ আৰু গোটেই যিটো ঢালাই মৰা হৈছে তাৰ তলত আপোনাৰ তক্তাবোৰ আছিলে বা আছিলে চব উঠালোঁ আৰু কাম ৰৈ গ'ল চাগে মেবি কাইলৈ আহিব চাগে মিস্ত্ৰী দেখা যাওক দেখিছেনে পানী সেইকাৰণে মোক একদম চাংঘৰ ওখকৈ বনাবলগীয়া হয় আৰু চবতকৈ মোৰ লাইফত দেখা বানপানীটো কিমান ডাঙৰ হৈছিলে ইমানমান পাইছিলে চাগে এইবছৰ কিমান হয় এইবছৰ মানে সেইটো পানী যিটো পানী হৈ আছে এতিয়া সেইটো বাৰু মই ক'ব পাৰোঁ মানে 2-3 দিনৰ পিছত নাইকিয়া হৈ যাব পানী বিকজ পানীবোৰ মানে একদম বাঢ়ি আহিছে ন চ' এনেকুৱা পানী মানে তেনেকৈ গুচি যায়গৈ আৰু যেতিয়া নেকি আপোনাৰ জুলাই একদম লাষ্টত আগষ্টত আহিব লাহে সেইবিলাক পানী মানে এসপ্তাহ 2 সপ্তাহলৈকে ৰৈ দিয়ে সেইবোৰ পানী অলপ ভয়ানক হয় আৰু এইবিলাক চব উঠালোঁ ৰাতিপুৱা 3টাত উঠি কাঠবোৰ উঠালোঁ এইবিলাক উঠালোঁ আৰু ইফালে আৰু কাম কৰিলোঁ বাৰু সঁচাকৈ বানপানী এইবোৰ বেয়াকৈ বাঢ়িছে আৰু এইফালেও পানী আহিব বাৰু এই মামাহঁতৰ ঘৰ মানে ইফালে আছে চ' এইফালে মই জাষ্ট সিহঁতৰ ঘৰৰ পৰা আহিছোঁ ইয়াত মানে পানী সোমোৱা নাই বাৰু কিন্তু ইয়াতে পানী সোমাব চাগে ক'ৰবাত সোমাইছোঁ চাগে ইয়াতো পানী একদম ফুল হৈ যায় আৰু সেইকাৰণে আমাৰ এৰিয়াটো ভাল আৰু মানে কি ৰাস্তাৰ ওচৰত আছে ন কিনাৰত আছে যে ঘৰবোৰ সেইকাৰণে মানে বানপানী হ'লেও মানে ইমান বানপানী ডুবি নাযায় আৰু কাৰণ মানুহবোৰ ৰাস্তাত বা গৰু ছাগলী হাঁহ গাহৰিবোৰ ৰাস্তাত ওলাব পাৰে যে সেইকাৰণে অলপ ভাল আৰু বেলেগ এৰিয়াতকৈ সেইবিলাক উঠালোঁ ৰাতিপুৱা তক্তা উঠালোঁ বাঁহবোৰ উঠালোঁ মানে চব বস্তু তলত আছিলে চাঙৰ তলত আছিলে আৰু এই গুভেটি চাগে পাৰ হৈ যায় কেতিয়াবা মানে যোৱাবাৰ নে তাৰ আগৰবাৰ পাৰ হৈছে ইয়াত আঁঠুলৈকে পাইছে ইয়াত এৰিয়াত আৰু আমাৰ পুখুৰীটো এইটো আছিলে মানে মাছ পুহিম বুলি বনাইছিলোঁ ন ৱালবোৰ চ' এইবাৰ মানে বাৰিষা পানী সোমাইছে ন ৰখাই দিম আৰু মানে এতিয়া মাছ দিব পাৰিম আৰু এইবিলাক উঠালোঁ কি হয় দেখা যাওক আৰু ভাল লাগিছে ন 1000 গছ বহুত গছ